মহানগৰীৰ সোণচালিত শোকাবহ ঘটনা ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ তিনি কিশোৰৰ সলিল সমাধি বন্ধুৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল গুৱাহাটীৰ চানমাৰীৰ অমিয় নগৰৰ তিনি কিশোৰ দেৱজিৎ ভূঞা ৰাহুল দাস আৰু কুকিল কলিতা তিনি কিশোৰৰ সৈতে আছিল আন তিনিজনকৈ বন্ধু ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ গভীৰ বক্ষৰ পৰা এছডিআৰএফে উদ্ধাৰ কৰিছে দেৱজিৎ আৰু কুকিলৰ মৃতদেহ ইয়াৰে ৰাহুল দাসৰ এতিয়াও সন্ধান ওলোৱা নাই বাপেক মাকে গোটেই নিজৰ কামৰ সন্ধানত বেলেগ বেলেগ জেগাত গৈছিলে যাওঁতে তেওঁলোক যে ইয়াত আহিছে তেওঁলোকে গম নাপায় আহি গা ধুবলৈ অহা বুলি পেলাই তেওঁৰ লগত তিনিজন যিকেইজন আছিলে সেইকেইজনে কৈছে কিন্তু ইয়াত আহি তেওঁলোকে এই স্কুটাৰ লৈ আনিছে ইয়ালৈকে লৈ আনি তেওঁলোকে কাষে কাষে নামি গৈছে নামি যোৱাৰ পাছত সেইখিনিত বোলে চেল্ফিও উঠিছে চেল্ফি উঠাৰ পাছত তেওঁলোকে পানীলৈ নামিছে পানী নমাৰ পাছত এজনটোৱে হাতটো দিছে হাতটো দিয়াৰ পাছত বাকী দুজন ইফালে গুচি গৈছে দুজন উদ্ধাৰ হৈছে আৰু উদ্ধাৰ হ'বলৈ এজন বাকী আছে